জয় মা চামুণ্ডা 18 এপ্ৰিল 2025 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে বহাগ মাহৰ কৃষ্ণপক্ষৰ পঞ্চমী তিথি আৰু আজিৰ দিনটোত নক্ষত্ৰ থাকিব জ্যেষ্ঠা নক্ষত্ৰ। আজিৰ দিনটোত কৰণ থাকিব ক্ৰমৰূপে তৈতিলকৰণ আৰু গড়কৰণ আৰু যোগ থাকিব পৰিঘ যোগ। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব ৰাতিপুৱা 8:21 লৈকে তেওঁলোকৰ থাকিব বৃশ্চিক ৰাশি আৰু তাৰ পিছত পৰিব ধনু ৰাশি। আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 11:54 পুৱাৰ পৰা 12:46 দুপৰীয়ালৈকে আৰু ৰাহু কালৰ সময়টো হৈছে 10:43 পুৱাৰ পৰা 12:20 দুপৰীয়ালৈকে। আজি দিনটোত দিশূল পশ্চিমত থাকিব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব পতি হীনা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আমি শেষত এটা বিশেষ জ্যোতিষ সম্বন্ধীয় বা জন্ম কুণ্ডলীৰ লগত জড়িত সূত্ৰ আপোনালোকলৈ আগবঢ়াম। প্ৰথমতে আহিব এতিয়া মেষ ৰাশিৰ কাৰণে। মেষ ৰাশিৰ কাৰণে আজিৰ দিনটোত কি আছে চাওঁ আহকচোন। মেষে আজি আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ লগত সময় ব্যতীত কৰিব পাৰিব আৰু তেওঁলোকৰ লগত সময় ব্যতীত কৰি আপোনালোকে নিজৰ ভাগৰ দুখ এইবিলাক পাহৰিব। যিকোনো বেয়া থিংকিঙৰ পৰা বাহিৰলৈ ওলাবলৈ হলে আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ লগত টাইম স্পেণ্ড কৰক। নিজৰ মানুহগৰাকীৰ লগত বা নিজৰ মানুহজনৰ লগত আপোনালোকে টাইম স্পেণ্ড কৰাটো ভাল হ'ব। মনৰ কথা খুলি কোৱাটো আজি খুব ভাল হ'ব। আজি আপোনালোকৰ ধনৰ দিশটো বহুত ভাল নহয়। ধন আপোনালোকৰ বেছিকে খৰচ হ'ব। খোৱা লোৱা ক্ষেত্ৰত আজি আপোনালোকৰ বিশেষ ধ্যান যাব আৰু ভাল খাদ্য খাবলৈ আপোনালোকে আজি মন কৰিব। কিন্তু আপোনালোকে আজি ৰেষ্টুৰেণ্টত গৈ পেলাই বেছি পইচা খৰচ নকৰাটো ভাল হ'ব, যিহেতু আপোনাৰ ধনৰ স্থিতিটো ইমান এটা শুভ নহয়। পৰিবাৰৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি থাকিব, বহুত বেছি ভাল বুলিও ক'ব নোৱাৰি, একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি। প্ৰেমত আপোনালোকৰ বুজাবুজিৰ অভাৱ হোৱাৰ কাৰণে কণ্ডল লাগিব পাৰে। আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত বৰকে মন নবহিব, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰতো বৰ এটা ভাল নাই দেখুওৱা। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো স্বামী আৰু স্ত্ৰীৰ মাজত অসন্তুষ্টি আজি বনি থাকিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ বন্ধু বান্ধৱৰ মাজত ভালকে ব্যৱহাৰ কৰক। তেওঁলোকক একো ধৰণৰ টান কথা নকব, বেছিকে আপোনালোকে ধেমালি ধুমুলা নকৰিব। আজি আপোনালোকে তেওঁলোকৰ কাৰণে বহুত মহত্বপূৰ্ণ এজন ব্যক্তি বনি থাকিব। গতিকে নিজৰ ইম্প্ৰেশ্যনটো যাতে ডাউন নহয় সেইটো কাৰণে আপোনালোকে অকণমান নিজে ভালকে নিজৰ ব্যৱহাৰটো ৰাখিলেই হ'ল। আজি আপোনালোকে পইচা পাতিৰ ক্ষেত্ৰতো আপোনালোকে কোনো চিন্তা কৰিব নালাগে। ধন যদি প্ৰাপ্তি হ'বলগীয়া আছে, কৰবাৰ পৰা যদি পাব লগা আছে তেতিয়াহ'লে আপোনালোকে আজি পাব পাৰে, সংযোগ বনিছে। স্বাস্থ্য আপোনালোকৰ মোটামুটি ভালে থাকিব, স্বাস্থ্যক লৈ আপোনালোকে চিন্তা কৰিব নালাগে। পৰিবাৰৰ মধ্যত বুজাবুজি মিলাপ্ৰীতি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো প্ৰেমিকা বা প্ৰেমিকৰ সম্পূৰ্ণ আজি সহযোগ আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ বৰ সন্তুষ্টি আজি আপোনালোকে নাপাব। ভবামতে আপোনালোকৰ গ'লবিলাক ঠিককে নবহিব পাৰে, তাৰ কাৰণে আপোনালোকে অকণমান চিন্তিত হ'ব পাৰে। কিন্তু দিনটোৰ দুখ ভাগৰ বা টেনচন সকলোবিলাক যদি আপোনালোকে ঘৰত লৈ আহি সোমাইছেহি ৰাতি, জীৱন সংগীৰ লগত এই কথাবিলাক শ্বেয়াৰ কৰি পেলাই আপোনালোকে নিজৰ ভাৱ প্ৰকাশ কৰি পেলাই আপোনালোকে বহুত পাতলা যেন নিজকে অনুভৱ কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে কিছুমান এনেকুৱা থাকে নহয় অকণমানতে কাজিয়া কৰা মানুহ, তেনেকুৱা মানুহবিলাকৰ পৰা আপোনালোকে আঁতৰি থাকিব আৰু তেনেকুৱা মানুহৰ লগত আজি ভুলতো আপোনালোকে বিবাদত লিপ্ত নহব। আজি আপোনালোকে সকলো কামতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। সতৰ্কতাৰে আপোনালোকে কামবিলাক কৰাটো ভাল হ'ব। ধনৰ দিশটো আজি একেবাৰে দুৰ্বল। ধনক লৈ আপোনালোকৰ চিন্তা বনি থাকিব। স্বাস্থ্যক লৈও আপোনালোকৰ চিন্তা থাকিব। শৰীৰৰ গাঁঠি আদিত বিষ আপোনালোকৰ আজি বেছিকে আমনি কৰিব পাৰে। পৰিবাৰৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভাল মিলাপ্ৰীতি দেখা গৈছে, সকলোৰে মাজতে সন্তুষ্টি দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত একেবাৰে দুৰ্বল দেখাইছে। প্ৰেম আপোনালোকৰ মনো মোতাবিক নচলিব বা প্ৰেমৰ ক্ষেত্ৰত কোনোবা থাৰ্ড পাৰ্চনৰ কোনোবা এজনে কথা ধৰক বিশ্বাস কৰিলে তেনেকুৱাও হ'ব পাৰে। আৰু ব্যৱসায় ক্ষেত্ৰত আজি বিভিন্ন ধৰণৰ জেমেলাৰ কাৰণে ব্যৱসায়ত বিশেষ আপোনালোকে ফ'কাছ কৰিব নোৱাৰিব পাৰে বা মনো মোতাবিক ৰিজাল্ট নোহোৱাৰ কাৰণে আপোনালোকে আজি একদম ব্যৱসায় ক্ষেত্ৰত মন দিবলৈ আপোনালোকৰ মন নোযোৱা হ'ব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি অকণমান কামৰ কাৰণে বা কিবা পইচা পাতিৰ কাৰণে আপোনালোকৰ মাজত বিবাদ হ'ব পাৰে, ক্লেশ আদিৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। আজি আপোনালোকে নিজৰ যিবিলাক চিন্তা আছে, ক্লেশ আছে, সেইবিলাকৰ পৰা নিজকে দূৰ কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু সেইবিলাকৰ পৰা আঁতৰ হ'বলৈ আপুনি আজি পৰিয়ালৰ সদস্যবিলাকৰ সহায় ল'লে অত্যন্ত ভাল হ'ব। যিমান পাৰে পৰিয়ালৰ সহায় সহযোগিতা লওক, তেওঁলোকৰ লগত টাইম স্পেণ্ড আপোনালোকে কৰক। তেওঁলোকৰ পৰা বেছি আঁতৰি নাথাকিব আৰু তেওঁলোকে যি কয় সেইবিলাক আপোনালোকে শুনিবলৈ যত্ন কৰিব লাগিব। যিবিলাক কামত আপোনালোকে ফচি যোৱাৰ ভয় থাকে তেনেকুৱাবিলাক কামত আপোনালোকে একো ধৰণৰ নিবেশ নকৰিব, সময়ো নিবেশ নকৰিব আৰু পইচাও নিবেশ নকৰিব। ধনৰ দিশ আজি দুৰ্বল দেখাইছে, ধনক লৈ চিন্তা বনি থাকিব পাৰে বা কাৰোবাক যদি আজি পইচা দিয়ে ঘূৰাই
মানে নোপোৱাৰ সম্ভাৱনা দেখা গৈছে স্বাস্থ্য বৰ এটা ভাল নহব বতৰ যেহেতু এবাৰ ৰ'দ এবাৰ বৰষুণ এনেকুৱা হৈ আছে গতিকে বতৰৰ প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যত পৰিব পাৰে বা অধিক খাদ্য বস্তু খোৱাৰ কাৰণে বিহু বুলি অত্যত খাই ফুৰাৰ কাৰণে আপোনালোকৰ অকমান স্বাস্থ্য বেয়া হ'ব পাৰে পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ মিলাপ্ৰীতি দেখা গৈছে উৎসৱ মুখৰ পৰিৱেশ এনেও উৎসৱ চলি আছে তাতে আপোনালোকৰ ঘৰৰ পৰিস্থিতি আজি ভাল যেন দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভবামতে আপোনালোকে ৰিজাল্ট পাব পাৰিব ৰাতি ঘৰলৈ ঘূৰি গৈ আপোনালোকে নিজৰ ব্যৱসায় স্থলীৰ পৰা লাগিলে অফিচ হওক লাগিলে সৰু এখন দোকানে হওক আপোনালোকে সন্তুষ্টি অনুভৱ কৰিব বা ৰাতি আপোনালোকৰ ভালকে টোপনি আহিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত ইজনে সিজনৰ লগত নিজে মানে ভালকে টাইম স্পেন্ড কৰি বা নিজে মানে কথাখিনি ভালকে ধৰক কলে নিজৰ জীৱনৰ ব্যৱসায় বাণিজ্য হওক বা বেলেগ আদাৰ টপিক আপোনালোকে হওক ডিসকাস কৰিলে বা ঘৰৰ যিকোনো সমস্যা দুজনে সমাধান কৰিলে একেলগে মিলি পেলাই এনেকুৱা ধৰণৰ এটা সুব্যৱস্থিত আজি ৰিলেশন আপোনালোকৰ মাজত দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ স্বাস্থ্যক লৈ একো চিন্তা কৰিব নালাগে খালি খাদ্য খাওঁতে অধিক ভোজন নকৰিব অধিক ভোজন যদি নকৰে যি বস্তুৱে নাখাওক অলপ অলপকে যদি খায় আপোনালোকৰ ক্ষতি নহয় বাকি নিচাযুক্তৰ পৰা আপোনালোকে দূৰত থাকিব লাগিব বহুত মানুহে বিহুটো অহাৰ লগে লগে অতিমাত্ৰা নিচাযুক্ত দ্ৰব্য সেৱন কৰে সেইটো ভাল নহয় বিহু আসলে এই উৎসৱবিলাক আমাৰ গ্ৰোথৰ কাৰণে বা আমাৰ মংগলৰ কাৰণে আমাৰ বৃদ্ধি বা আমাৰ সমৃদ্ধিৰ কাৰণে আহে এইবিলাক বস্তু আসলে মানে নিচাযুক্ত বস্তু খাবৰ কাৰণে বা নিচাযুক্ত বস্তু খোৱাৰ এইবিলাক অৱসৰ নহয় নিচাযুক্ত বস্তুটো খোৱাখিনিয়েটো খাবই আৰু খোৱাখিনিয়ে বিহু বুলি নহয় সদায় খাব কিন্তু এই পবিত্ৰ যেতিয়া পৰ্ববিলাক আহে তেতিয়া খাই থকা মানুহবিলাকেও স্কিপ কৰিব লাগে নাখাবহে লাগে কিন্তু মানুহৰ উল্টা মানে বেছিকে খায় গতিকে প্ৰবলেম হোৱাটো স্বাভাৱিক কথা পৰিবাৰৰ মধ্যটো আজি বহুত বিশেষ মানে একো বুলি ক'ব নোৱাৰি মধ্যমীয়া হৈ থাকিব কোনোবাই যদি বিবাদ আদি কৰে বা কোনোবাই যদি তৰ্কাতৰ্কি কৰিবলৈ চেষ্টা কৰে তেতিয়াহলে পৰিস্থিতি বেয়ালৈ যাব পাৰে আৰু যদি একদম নৰমেলকে থাকে তেতিয়াহলে একো বিশেষ প্ৰবলেম নাপাব ধনৰ ক্ষেত্ৰত আপোনালোকৰ খৰচ বৃদ্ধি আয় কম দেখুৱাইছে আৰু পইচা যদি কাৰোবাক দিয়ে পইচা ফচি যাব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখাইছে আজি দিনটোত বৈবাহিক জীৱনৰ ক্ষেত্ৰত মধ্যম দেখাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে ধাৰ্মিক আধ্যাত্মিক এনেকুৱা দিশবিলাকৰ লগত আপোনালোকে জড়িত হওক ধনৰ স্থিতি আপোনালোকৰ আজি ভাল দেখুৱাইছে লক্ষ্মী দেৱীৰ আশীৰ্বাদ দেখুৱাইছে আজি দিনটোত স্বাস্থ্যক লৈ আপোনালোকে মধ্যমীয়া অনুভৱ কৰিব বহুত বেছি ভালো নাথাকিব একেবাৰে বেয়া বুলি ক'ব নোৱাৰি প্ৰেমৰ ক্ষেত্ৰত একেবাৰে দুৰ্বল বুজাবুজিৰ অভাৱ বা বিভিন্ন মানে কিবা এটা বিশেষ কথাৰ কাৰণে ধৰক বেলেগৰ মুখৰ কথা পৰিয়ালৰ অন্য সদস্যৰ কথা বিভিন্ন ধৰণৰ কথাই আজি আপোনালোকক আমনি কৰিব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে আজি মনোনিৱেশ ভালকৈ যদি কৰে তেতিয়াহলে সফলতা দেখা গৈছে ব্যৱসায়ৰ গ্ৰোথ আজি ভালকে দেখা গৈছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি আপোনালোকৰ মানে টেনচন বিবাদ ক্লেশ এনেকুৱা ধৰণৰ সম্ভাৱনা দেখা গৈছে কিবা সমস্যা অহা যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি দিনটোত আপোনালোকে নিজৰ ঊৰ্জা স্তৰটো আপোনালোকৰ ভাল থাকিব ঊৰ্জা স্তৰটো আজি বহুত হাই হৈ থাকিব সেই বস্তুটো আপোনালোকে নিজৰ শক্তিটো নিজৰ ভাল ভাল কামবিলাকত লগাওক নিজৰ সফলতাৰ কাৰণে লগাওক বেলেগৰ কাৰণে লগাই আপোনালোকে লাভ নাই নিজৰ সফলতাৰ কাৰণে আপোনালোকে এইবিলাক খৰচ কৰক আৰ্থিক উন্নতিৰ কাৰণে খৰচ কৰক নিজৰ পৰিয়ালৰ কিবা বস্তু কিবা মনোকামনা পূৰ্ণ কৰাৰ কাৰণে আপোনালোকে লগাওক ধৰ্ম আধ্যাত্মৰ লগত জড়িত কৃত্যবিলাকৰ কাৰণে লগাওক আপোনালোকৰ কাৰণে ভাল হ'ব ধনৰ দিশ আজি মধ্যম দেখাইছে স্বাস্থ্য আপোনালোকৰ উন্নত দেখুৱাইছে পৰিবাৰৰ মধ্যত আজি সামান্য ক্লেশ থাকিব পাৰে বা সামান্য কিবা কথাত চিন্তা থাকিব পাৰে প্ৰেমৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে যেনেকে আপোনালোকে ভাবিব বা যেনেকে জিকে ভাবিব কথাবিলাক তেনেকুৱাকে আপোনালোকৰ সিদ্ধি আজি হৈ যাব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আজি প্ৰেমৰ দৰে আপোনালোকৰ সফলতাৰ পতাকা দেখা গৈছে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি সন্তুষ্টি ইজনে সিজনৰ প্ৰতি বুজাবুজি ইজনে সিজনৰ প্ৰতি সম্পূৰ্ণৰূপে দায়িত্ব কৰ্তব্য পালন কৰাটো দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম আজি আপোনালোকৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে যদি হেতু ইগনোৰ কৰে তেতিয়াহলে বেছি বেয়ালৈ আপোনালোকৰ যাব পাৰে আজি আপোনালোকৰ ধনৰ দিশটো বহুত দুৰ্বল ধন যদি কৰবাত নিবেশ কৰে আজি দিনটোত ফচি যাব আৰু আজি দিনটোত বাইচান্স যদি কাৰোবাক পইচা আপোনালোকে এনে দিয়ে ধাৰলৈও দিয়ে তেতিয়াহলে আপোনালোকৰ সেই পইচাখিনি ঘূৰি অহাৰ সম্ভাৱনা নাই দেখুৱা আজি পৰিবাৰ ক্ষেত্ৰত মধ্যম স্থিতি থাকিব পৰিয়ালৰ সদস্যসকলৰ লগত তৰ্কাতৰ্কি বিবাদ কোনোবাই কিবা এটা ক'লে বুলি আপুনিও কিবা এখোপা কৈ দিলে তেনেকুৱা কামবিলাক আজি আপোনালোকে নকৰিব প্ৰেমৰ ক্ষেত্ৰত আজি উত্তম দিন দেখা গৈছে সকলো ফালৰ পৰা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ মন বহিব আৰু আজি যথাসম্ভৱ আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰিব বৈবাহিক জীৱনৰ কাৰণে আপোনালোকৰ ভাল দেখুৱাইছে আজি ঘৰৰ পৰিয়ালৰ অন্য সদস্যৰ ল'ৰা ছোৱালীৰ বিভিন্ন ধৰণৰ সমস্যাক লৈ আপোনালোকে আলোচনা কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম আজি আপোনালোকে কাম কৰাৰ কাৰণে এটা বিশেষ এনাৰ্জি পাব সেই কামটো আপোনালোকে আজি
যি ধৰণে আপোনালোকে বিচাৰিব যেনেকৈ বিচাৰিব তেনেকৈ আপোনালোকৰ কামবিলাক সম্পন্ন হ'ব স্বাস্থ্য আপোনালোকৰ ভাল দেখাই আছে স্বাস্থ্যক লৈ চিন্তা কৰিবলগীয়া নাই যিবিলাক কাম আপোনালোকৰ গ্ৰোথত লাগিব যিবিলাক কামৰ লিংক আপোনালোকৰ উন্নতিৰ লগত সমৃদ্ধিৰ লগত বৃদ্ধিৰ লগত জড়িত হৈ আছে তেনেকুৱা কামবিলাক আপোনালোকে কৰাটো ভাল হ'ব মাক দেউতাকৰ অকণমান কেয়াৰ আপোনালোকে ল'ব লাগিব তেওঁলোকৰ হেল্থ বেয়া হোৱাৰ সম্ভাৱনা দেখা গৈছে ধনৰ দিশ আজি লো হৈ থাকিব আপোনালোকৰ ভাল নহয় ধনৰ স্থিতি বেছিকৈ খৰচ আদি হ'ব পাৰে বা যেনেকুৱাকৈ লাভ বিচাৰিছিলে আজি লাভ না পৰিয়ালৰ সদস্যসকলৰ মাজত আপোনালোকে মিলা প্ৰীতি বনাই ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ ভাল হ'ব পৰিয়ালৰ মধ্যত ভালে থাকিব প্ৰেমৰ ক্ষেত্ৰতো আজি মধ্যম দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত দিন উত্তম দেখাইছে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত মধ্যম দিন দেখাইছে আজি কোনো ধৰণৰ বিবাদ যাতে নহয় এইটো বস্তুত অকণমান নজৰ দিব লাগিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম আজি আপোনালোকৰ যাত্ৰাৰ ক্ষেত্ৰত কমজুৰি দেখাইছে যাত্ৰা বহুত যদি দূৰলৈ কৰিম বুলি ভাবিছে অকণমান সাৱধান হ'ব যিকোনো আপোনালোকে যাত্ৰাৰ পৰা আজি বাচিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব আজি আপোনালোকে ভাই ভনীৰ পৰা ধন লাভ কৰিব পাৰে ভাই ভনীৰ লগত লিংক থকা কৰবাৰ নহয় কৰবাৰ পৰা আপোনালোকৰ ধন লাভ হৈ যাব পাৰে আৰু আজি ধনৰ স্থিতিটো এনেও আপোনালোকৰ বহুত মজবুত দেখাইছে স্বাস্থ্য আপোনালোকৰ বিশেষ ভাল নহয় স্বাস্থ্যক লৈ আপোনালোকে কেয়াৰ ল'ব লাগিব বা যাত্ৰা আদিত গ'লেও আপোনালোকৰ শৰীৰৰ হানি ক্ষতি হ'ব পাৰে আজি আপোনালোকৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত চিন্তা দেখুৱাইছে ক্লেশ দেখুৱাইছে পৰিবাৰ মধ্যত অৱশ্যে মধ্যম দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব ভাল দেখাইছে যেনেকৈ বিচাৰিব তেনেকৈ ফল পাব বৈবাহিক জীৱনৰ ক্ষেত্ৰত দুৰ্বল দেখাইছে ইজনে সিজনৰ প্ৰতি বুজাবুজিটো আপোনালোকৰ আজি কমিব পাৰে বা নোহোৱা হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আপোনালোকৰ বিনম্ৰতা আপোনালোকে যিহেতু অকণমান ৰহস্যবাদী মনে মনে থাকে বহুত ক্ষেত্ৰত গতিকে আপোনালোকৰ খলাগ ল'ব মানুহে আপোনালোকে যেনেকুৱা ধৰণৰ কাম কৰি আছে যি কৰি আছে বা আপোনালোকে যে কথা চথা বেছিকৈ নকয় জোখতকৈ বেছি বকি নিদিয়ে তেনেকুৱা বস্তুবিলাকৰ আজি মানুহে খলাগ ল'ব পাৰে বা আপোনালোকৰ বিনম্ৰতা স্বভাৱটো মানুহৰ আকৰ্ষণৰ কাৰণে কাফি হ'ব পাৰে আজি আপোনালোকে ধনৰ দিশটোত কোনো ধৰণৰ চিন্তা কৰিব নালাগে ধন আজি আহিব আৰু য'ত যাব য'ত খৰচ হ'ব সেইটো আপোনালোকৰ লাগতিয়াল ঠাইত খৰচ হ'ব বা ক'ৰবাত যদি নিৱেশ আদি কৰে তেতিয়াহ'লে আজি লাভৱান আপোনালোকে হ'ব পাৰিব স্বাস্থ্য আজি খুব ভাল থাকিব স্বাস্থ্যক লৈ চিন্তা কৰিব নালাগে খালি অতিমাত্ৰা স্ফুট এইবিলাক অতিমাত্ৰা আপোনালোকে নাখাব লাহে লাহে আপোনালোকে কমাবলৈ চেষ্টা কৰিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ খুব ভাল দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত কোনো চিন্তা কৰিবলগীয়া নাই প্ৰেমিক প্ৰেমিকাৰ ফালৰ পৰা সম্পূৰ্ণৰূপে বুজাবুজি থাকিব পৰিবাৰ মধ্যত আজি ভালকৈ মিলা প্ৰীতিৰে আপোনালোকৰ চলি যাব ব্যৱসায় ক্ষেত্ৰতো আজি খুব ভাল দেখুৱাইছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতিৰ ফালে গতি কৰাটো দেখা গৈছে বৈবাহিক জীৱনৰ ক্ষেত্ৰত যদি আপোনালোকৰ বিশেষ কিবা প্ৰব্লেমো চলি আছিলে যোৱা দিনকেইটাত আজি আপোনালোকে সকলোবিলাক কথা আলোচনা কৰি পেলাই আকৌ আগৰ দৰে হৈ পৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আধ্যাত্ম ধৰ্ম যোগ প্ৰণায়াম এইবিলাকত আপোনালোকে জড়িত হ'ব লাগে মানসিক শক্তিটো আপোনালোকে বৃদ্ধি কৰিব লাগে মানসিক চিন্তাৰ পৰা আপোনালোকে বাহিৰ ওলাবলৈ হ'লে আপোনালোকে আধ্যাত্মৰ সহায় ঈশ্বৰৰ শৰণাগতি আপোনালোকে ল'বই লাগিব ধনৰ দিশটো মধ্যম দেখুৱাইছে স্বাস্থ্যও আপোনালোকৰ মধ্যম থাকিব পৰিবাৰৰ মধ্যত মিলা প্ৰীতি ভালকৈ বনি থাকিব পৰিবাৰক লৈ চিন্তা কৰিব নালাগে প্ৰেমৰ দৃষ্টিত আপোনালোকৰ ভাল নহয় প্ৰেমত আপোনালোকৰ ক্লেশ কাজিয়া আদি হ'ব পাৰে আজি আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ট্ৰানজেকশ্যন ভাল হ'ব তাক লৈ বিশেষ চিন্তা কৰিব নালাগে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ দুৰ্বল দেখাইছে ইজনে সিজনক নুবুজিব পাৰে বা কিবা নহয় কিবা কথাত আপোনালোকৰ খুটখাট লাগি থাকিব পাৰে সেইটো বিশেষ এটা ভাল নাই দেখুওৱা আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি জন্ম কুণ্ডলীৰ লগত জড়িত বা জন্মকুষ্ঠিৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকক কৈ দিম জন্ম কুষ্ঠিত যদি আপোনালোকৰ ৰবিৰ ওপৰত ৰাহু বা শনি দুইটাৰে যদি দৃষ্টি থাকে তেতিয়াহ'লে আপোনালোকৰ আত্মবলটো বহুত কমি যাব আৰু তেনেকুৱা অৱস্থাত যদি ৰাশিগত হিচাপত স্থানগত হিচাপত ৰবি যদি বহুত দুৰ্বল হৈ থাকে তেতিয়াহ'লে আপোনালোকে আত্মনিৰ্ভৰশীল হ'বলৈ ভয় কৰিব নিজকে আপোনালোকে কেতিয়াও বিশ্বাস কৰিব নোৱাৰিব যিকোনো পৰিস্থিতিলৈ আপোনালোকৰ বহুত বেছি ভয় লাগিব যিকোনো ভয়ত আপোনালোকৰ আত্মা কঁপি থকা টাইপৰ ভয় হ'ব বা আত্মাটো আপোনালোকৰ বহুত বেছি দুৰ্বল হৈ পৰিব এই বস্তুটো আপোনালোকৰ যদি এই চিম্পটমবিলাক যদি আপোনালোকৰ জীৱনত আছে তেতিয়াহ'লে আপোনালোকে জন্মকুণ্ডলী বিশ্লেষণ কৰাই আপোনালোকৰ ৰবি গ্ৰহ আৰু চন্দ্ৰ গ্ৰহটো ভালকৈ চোৱাব লাগিব ইয়াত আমি ৰবি গ্ৰহৰ কথা পাতিছোঁ যদিও চন্দ্ৰটোৰ লগতে চাব লাগিব আৰু তাৰ আপোনালোকে বিশ্লেষণ কৰি পেলাই উচিত ৰিমেডি কৰিলে এই বস্তুবিলাক ঠিক হৈ যাব আজি আপোনালোকে কি মহা উপায় কৰিব আজি আপোনালোকে ৰাতিপুৱা যিমান পাৰে সোনকালে উঠি পেলাই যিকোনো আপোনালোকৰ ঘৰৰ ওচৰত থকা 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰৰ ভিতৰত থকা মন্দিৰ আপোনালোকে যদি ঝাৰু দিয়ে মন্দিৰটো চাফ চিকুণ কৰি আপোনালোকে যদি তাত ধূপ চাকি জ্বলাই আহে তেতিয়াহ'লে অত্যন্ত শুভ ফল আজি আপোনালোকে লাভ কৰিব পাৰিব ধন্যবাদ